কাছাৰ জিলা কংগ্ৰেছৰ সভাপতিয়ে বিপদত পেলাব নেকি কংগ্ৰেছক? পেছাত ঠিকাদাৰ কংগ্ৰেছী সজল কুমাৰ আচাৰ্যৰ কাহিনী শুনি হতবাক হ'ব আপুনি। কংগ্ৰেছ হাইকমাণ্ডৰ বিৰুদ্ধে গোচৰ দিয়া আচাৰ্যৰ বিৰুদ্ধে চলি আছে গোচৰৰ উপৰি গোচৰ। প্ৰথমে দৰ্শকসকলক দেখুৱাই ল'ব খুজিছো কাছাৰ জিলা কংগ্ৰেছৰ সভাপতিগৰাকীক অভিযুক্ত কৰি সম্প্ৰতি চলি থকা দুটা গোচৰৰ সবিশেষ। প্ৰথমটো গোচৰ 22 লাখ টকা ধাৰেলৈ ঘূৰাই দিয়াৰ নামত কৰা প্ৰবঞ্চনা আৰু দ্বিতীয়টো 4 লাখ টকাৰ নিৰ্মাণ সামগ্ৰী ক্ৰয় কৰি ধন দিয়াৰ বেলিকা কৰা প্ৰবঞ্চনা। 22 লাখ টকীয়া প্ৰথমটো গোচৰত শ্যামকান্ত পাল ট্ৰেডাৰ্ছৰ সঞ্চালক সন্দীপ কুমাৰ পাল নামৰ লোকজনক ঋণ পৰিশোধ নকৰি প্ৰবঞ্চনা কৰাৰ অভিযোগ লিপিবদ্ধ হৈ আছে স্পষ্টকৈ। য'ত ঋণ পৰিশোধ কৰিবলৈ ধন নথকা একাউণ্টৰ চেক দি প্ৰবঞ্চনা কৰাৰ অভিযোগ কাছাৰ জিলা কংগ্ৰেছৰ সভাপতিগৰাকীৰ বিৰুদ্ধে। ঘটনাৰ সময় 2023 চনৰ জুন মাহ। দ্বিতীয়টো ঘটনাত আকৌ পেছাত ঠিকাদাৰ সজল কুমাৰ আচাৰ্যে 4 লাখ টকাৰ নিৰ্মাণ কাৰ্যত ব্যৱহৃত ৰড ক্ৰয় কৰিছিল কাটিগড়াৰ পাল ট্ৰেডাৰ্ছৰ পৰা। কিন্তু ধন দিয়াৰ সময়ত ইয়াতো ধন নোহোৱা একাউণ্টৰ চেক দি প্ৰবঞ্চনা কৰাৰ অভিযোগ। তাৰ পাছত একাধিকবাৰ উক্ত ধনৰাশি বিচাৰি আচাৰ্যক যোগাযোগ কৰা বা জাননী প্ৰেৰণ কৰিও সঁহাৰি নাপাই আদালতৰ কাষ চাপিল পাল ট্ৰেডাৰ্ছৰ স্বত্বাধিকাৰী মনোজ পাল। আৰু এইজন সজল আচাৰ্যক শেহতীয়াকৈ জিলা কংগ্ৰেছৰ দায়িত্ব দিছে APCCয়ে। কেৱল এই দুটা গোচৰেই নহয়, তথ্য মতে এগৰাকী শাসক দলৰ নেতাকো প্ৰায় 20 লাখ টকা পৰিশোধ কৰিবলৈ আছে জিলা কংগ্ৰেছৰ সভাপতিজনে। এই ক্ষেত্ৰতো বহু প্ৰতিশ্ৰুতি দি পূৰণ নকৰাৰ অভিযোগত গোচৰ ৰুজু কৰাৰ চিন্তা কৰি আছে শাসক দলৰ লোকজনে। ইফালে নিজৰ বিপদ ক্ৰমাৎ বঢ়াই যোৱা ঠিকাদাৰ সজল কুমাৰ আচাৰ্যী আৰু অধিক যে বিপদত শীঘ্ৰেই পৰিব তাৰ প্ৰমাণ এই দুই নিৰ্মীয়মান চৰকাৰী প্ৰকল্প। এইটো শিলচৰ চহৰত নিৰ্মীয়মান কৃষি বিভাগৰ কাৰ্যালয় আৰু এইটো কাটিগড়াত নিৰ্মীয়মান অগ্নি নিৰ্বাপক বাহিনীৰ ষ্টেচন। এই দুয়োটা প্ৰকল্পৰ ঠিকাদাৰ সজল কুমাৰ আচাৰ্যী নিজেই। বিগত প্ৰায় 6 বছৰে চলি থকা নিৰ্মাণ আজিৰ তাৰিখতো আছে এই পৰ্যায়ত। এখানে যে ফায়ার ব্রিগেড আমরা একটা আছে, তো কতদিন থেকে কাজও বন্ধ হয় না, এটা যারা জলদি হয়, কাজ কাম জলদি হয়, সুন্দর হয়, একটু দেখুন না আপনারা যদি জলদি হয় তো। কন্ট্রাক্টর হইয়া আছেন, কন্ট্রাক্টর তো আমরা চিনি না। কাজ কতদিন থেকে চলে? 5-6 বছর থেকে চলে। 5-6 বছর থেকে। কাজটা একটু জলদি হইলে বালা, সবেরও সুবিধা হয়। মুঠতে চৰকাৰ প্ৰশাসনক কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ নিজৰে বিৰুদ্ধে তথ্য প্ৰমাণ জমা দি থৈছে কাছাৰ জিলা কংগ্ৰেছৰ সভাপতি আচাৰ্যীয়ে। এনে এগৰাকী ব্যক্তিক নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দলৰ দায়িত্ব দি APCCৰ সভাপতি গৌৰৱ গগৈয়ে কি কৰিব খুজিছে তাক লৈ এতিয়া ব্যাপক চৰ্চা বৰাক কংগ্ৰেছত। ব্যুৰ' ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।